কৰ্কট ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এই মাহত আপোনালোকৰ কৰ্মৰ দিশ সলনি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ বছৰৰ প্ৰথম মাহতেই উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম মাহটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দ্বিতীয় গ্ৰহত আপোনালোকৰ শনি থকাৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। আপুনি আৰ্থিক ক্ষেত্ৰত সবল হৈ পৰিব। আগৰ তুলনাত আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। অৰ্থৰ উপাৰ্জন বৃদ্ধি পোৱাৰ উপৰিও অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। কাৰ্যালয়ৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। উচ্চ শিক্ষাৰ কাৰণে বিদেশ ভ্ৰমণ বা দূৰ ভ্ৰমণৰ প্ৰবল যোগ এই বছৰ বা এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলৰ কাৰণে উচ্চ পদবী লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। শিক্ষা গ্ৰহণ যদি আপোনালোকে নতুনকৈ আকৌ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। এই ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ জীৱনত এই জানুৱাৰী মাহত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আনন্দ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। আপুনি প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিবলৈ সময় পাব আৰু প্ৰিয়জনৰ লগত সংগ সুখ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। পঞ্চম গৃহত মংগল থকাৰ কাৰণে আপুনি যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে এই মাহত ল'ব পাৰিব। দূৰ সম্পৰ্কীয় কিছুমান কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যাব। কিছুমান কাম আপোনালোকে অতি সহজতে জয় কৰিব পাৰিব আৰু সেই কামৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। একাদশ ঘৰত আপোনালোকৰ শুক্ৰ থকাৰ কাৰণে আপোনালোকে অৰ্থনৈতিক ক্ষেত্ৰত বেছি অসুবিধা নাপাব। অৰ্থ নতুনকৈ অহাৰ সম্ভাৱনা আপোনালোকৰ জীৱনলৈ আহি পৰিব। এই বছৰটো আপোনালোকে যদি ঘৰতে কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও পাৰিব। কেৰিয়াৰৰ কাৰণে যদি কিবা পদক্ষেপ ল'ব বিচাৰে ল'ব পাৰিব। কেৰিয়াৰৰ কাৰণে অকণমান কষ্ট কৰিলে আপোনালোকৰ এই বছৰতেই বা এই মাহৰ প্ৰথম ভাগতেই আপোনালোকৰ কাৰণে কেৰিয়াৰৰ উন্নতি দেখিবলৈ পোৱা যাব। এই মাহৰ প্ৰথম ভাগত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব। জানুৱাৰী মাহটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। এই ক্ষেত্ৰত আপোনালোকৰ অধিক উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু অৰ্থ দীৰ্ঘদিন ধৰি আপোনালোকৰ হাতত থাকিব। দীঘলীয়া ব্যৱসায় কৰা লোকসকলৰ কাৰণে ভ্ৰমণৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়। কৰ্কট ৰাশি জাতক জাতিকাসকলে যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব, মাথো সেই কাম হাতত লোৱাৰ আগত দুই এবাৰ ভালকৈ ভবা গুণা আপোনালোকে কৰিব লাগিব। আপোনাৰ ৰাশিচক্ৰৰ শুভ যোগ নামি অহাৰ ফলত আপোনালোকে যিকোনো ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে কৰিব পাৰিব। গৰু ছাগলীৰ যদি কিবা ফাৰ্ম আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু গৰু ছাগলী বিক্ৰী কৰিব বিচাৰিলেও আপোনালোকে লোকচানৰ সন্মুখীন নহ'ব। টকা উপাৰ্জন কৰিবৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব লগা আছে বা বিদেশলৈ আপোনালোক যাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে যাব পাৰিব। আগৰ দিনৰ তুলনাত আপোনালোকৰ সফলতাৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কৰ্মস্থানত বিশেষকৈ আপোনালোকৰ উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। খঙৰ মাত্ৰা এই মাহত আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব আৰু দীৰ্ঘদিন চলি থকা সমস্যা আপোনালোকৰ পাতল হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। মনৰ আশা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এই জানুৱাৰী মাহত আপোনালোকৰ মনৰ আশা বৃদ্ধি পাবলৈ ধৰিব বা মনত আপোনালোকৰ কিবা এটা পোৱাৰ আশা বৃদ্ধি পাবলৈ ধৰিব। যিকোনো ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ দাম্পত্য জীৱন আৰম্ভ কৰাৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো মিছলীয়া বন্ধুবৰ্গই যাতে আপোনালোকক ভুল পথে নিব নোৱাৰে বা আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ সাৱধানতা এই মাহত অৱলম্বন কৰাটো উচিত। ভ্ৰমণ কৰিব পাৰিলে বেছি ভাল হ'ব বা ভ্ৰমণ
কৰিব বিচাৰিলেও কৰিব পাৰিব ঘৰৰ মানুহক যদি দূৰলৈ ফুৰাবলৈ লৈ যাব বিচাৰে তেনেহলে এই মাহত আপোনালোকে সুন্দৰভাৱে পাৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ সমস্যা মধ্যম হিচাপে পাৰ হ'ব কিছু পৰিমাণে কমিব যদিও একেবাৰে নিশ্চিত নহব আপোনালোক সন্তানৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব বা ধৰ্মীয় কোনো অনুষ্ঠানত আপোনালোকে গৈ নিজৰ মন শান্ত কৰি তুলিব পাৰিব মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা এই মাহত দেখিবলৈ পোৱা নাযায় ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়াটোই আপোনালোকৰ কাৰণে মংগলময় বিদ্যাৰ কাৰণে আপোনালোকৰ উচ্চ পদবী লাভৰ সম্ভাৱনা আছে আৰু বিদ্যাৰ কাৰণে যদি দূৰভ্ৰমণ আপোনালোকে কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই মাহত অকমান কষ্ট কৰিবলগীয়া হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব আৰু ৰাজনৈতিক ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব শৰীৰ গতানুগতিক হিচাপে পাৰ হ'ব ঘৰত যদি কাৰোবাৰ স্বাস্থ্যৰ অৱনতি হৈ আছে বা অৱনতি ঘটি আছে তেনেহলে তেওঁলোকৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ বা চকু ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি হৈ পৰিব সেই পৰিকল্পনা সিদ্ধি কৰিব পাৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে প্ৰচুৰ পৰিমাণে আপোনালোকক সহায় সহযোগিতা কৰিব প্ৰশাসনিক বিষয়াসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যাব পাৰে মাটিবাৰীৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযায় ঘৰুৱা ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব বিয়া বাৰুৰ কথা আলোচনা কৰি যদি আপোনালোকে চাব বিচাৰে তেনেহলেও সুন্দৰভাৱে চাব পাৰিব নতুন বিবাহৰ কাৰণে যদি আগভাগ লৈছে তেনেহলে এই মাহটো আপোনালোকৰ কাৰণে মংগল বুলি ক'ব পৰা যায় পিতৃ-মাতৃৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব নতুনকৈ যুটীয়াভাৱে যদি ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে আপোনালোকে আৰম্ভ কৰিব পাৰিব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব বা মনৰ দৃঢ়তাৰ ভাৱ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ মনৰ সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব যদিও মনটো আশাবাদী হৈ পৰিব পাৰে আপোনালোকৰ চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব ৰৈ থকা ধন আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত কিছু সংঘৰ্ষ কৰিব লাগিব আৰু লগতে এই মাহত যদি আপোনালোকে কাৰোবাক টকা ধাৰলৈ দিবৰ বিচাৰে তাৰ প্ৰতিও আপোনালোকে অকমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব চন্দ্ৰ গ্ৰহৰ অলপ বেয়া প্ৰভাৱ পৰাৰ কাৰণে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলাটোই মংগলময় বুলি ক'ব পৰা যায় অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে বেলেগ হাই কাজিয়া বা কণ্ডলৰ মাজত এই মাহত নোসোমোৱাটোই মংগলময় যদি বেলেগৰ কণ্ডলৰ মাজত আপোনালোক সোমাই পৰে তেনেহলে আপোনাৰ নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকে কৰবালৈ যাওঁতে বা আপোনালোকে কিবা কাম কৰোঁতে আপোনালোকে চাৰিওফালে এবাৰ নিশ্চয় চাই বুজি তাৰ পিছতে সেই কাম কৰাটো উচিত আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আপোনালোকে এই মাহতেই লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব নতুনকৈ এই মাহত যদি যান-বাহন আপোনালোকে ঘৰলৈ ক্ৰয় কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে পাৰিব এই যান-বাহন ক্ৰয় কৰাৰ ফলত আপোনালোকৰ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব বিশেষকৈ এই মাহত যদি কৰ্কট ৰাশি মহিলাসকলে কিবা নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব ইয়াৰ ফলত তেওঁলোকে সেই কৰ্মত সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 8 শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ বাৰ হ'ব দেওবাৰ এই বাৰকেইটা আপোনালোকৰ কাৰণে এই জানুৱাৰী মাহত অত্যন্ত শুভ বুলি মনা গৈছে হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ